প্ৰশাসনৰ পৰা কিছুমান গাইডলাইন দিছে। গাইডলাইন যেনেকুৱা পানীৰ হয়, পানীটো আমাৰ ইয়াতে এনেকুৱা একো অসুবিধা নাই, পানী মানুহৰ যে দিগদাৰ হ'ব। প্লাছ আৰু পাৰ্কিঙৰ হেৰি কৰিছে, পাৰ্কিঙৰ কাৰণে আমি ইফালে অলপ পাৰ্কিঙৰ কাৰণে বনাই প্লেচ কৰি আছোঁ। আৰু অফিচৰ কাৰণে আপোনাৰ হেৰি কৰিব দিছে, আমাৰ কাৰ্যালয়ৰ ব্যৱস্থা কৰিব দিছে। আৰু কিমান মান নিয়োগ কৰিছে আপোনালোকে? মানে মোটামুটি 150 মান হেৰি কৰিছোঁ আৰু মানে কোনো অসুবিধা নহয়। পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। আমাৰ JCB লাগি আছে ইতিমধ্যে, পাৰ্কিঙৰ কাৰণে বনাই আছে। আজি এতিয়া মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টাত হৈ যাব আপোনাৰ পাৰ্কিঙৰ কাৰণে। যিমান আপোনাৰ ৰাস্তাত আপোনাৰ পাৰ্কিং কৰিব দিয়া নাই, প্ৰশাসনৰ পৰা একদম ধৰি দিছে। আৰু আপোনাৰ লাচিত সেনাৰ পৰা গাইডলাইন্স কিছুমান দিছে, আপোনাৰ জুবিনদাৰ গানেৰে হেৰি কৰি জুবিনদাৰ গানেৰে খতম কৰিব দিছে। সেইখিনি ব্যৱস্থা থাকিব, ব্যৱস্থা হেৰি কৰি আছোঁ। বছৰৰ দৰে এই বছৰো থাকিব, বাথৰুমৰ ব্যৱস্থাটো থাকিব, পাৰ্কিঙৰ ব্যৱস্থাটো থাকিব, মেডিকেলৰ ব্যৱস্থাটো থাকিব, ফায়াৰিঙৰ ব্যৱস্থাটো থাকিব, ৰাস্তাৰ ব্যৱস্থাটো থাকিব। লগতে আমাৰ ভলেণ্টিয়াৰ আৰু NCCৰ ভলেণ্টিয়াৰ থাকিব, RSSৰ ল'ৰা কিছুমান আছে আমাৰ সংখ্যক, তেওঁলোকে থাকিব। চবেই লাগি মেলি কৰি আছোঁ আমি। আমাৰ ইয়াতে পানীৰ কোনো তেনেকুৱা ভয় নাই যে মানুহৰ কিবা এটা দুৰ্ঘটনা ঘটিব। যোৱা বছৰত যিখিনি হ'ল সেইটো হিচাপত এবাৰ মোটামুটি দেখাত আমাৰ ভালেই হ'ব বুলি ভাবিছোঁ। কিন্তু জুবিন দাক লৈ পেলাই আমি গোটেইখিনি মানুহে অলপ মানে ডেমেজ হৈ পেলাই এবাৰ পূজাটো আমি ইয়াতে ঘাটটো নবনাম বুলি ভাবিছিলোঁ। তাৰ মাজতো কিছুমানে ক'লে বনাব লাগে, কৰিব লাগে, জুবিন দাকো আমি শ্ৰদ্ধাঞ্জলি জনাম বুলি। সেই হিচাপে আমি আগবাঢ়ি আহিছোঁ। এই বছৰো আমাৰ ভালে ভালে যাব বুলি আমি আশা কৰিছোঁ। কি অনুষ্ঠান হ'ব? আৰু কালি গধূলি মানে শ্ৰদ্ধালুবিলাকে আহিব, পূজা কৰিব, আকৌ যাব তেওঁলোকে। 2-1 মান বজাৰ পৰা অহা ষ্টাৰ্ট হ'ব। আৰু পৰহি ৰাতিপুৱা 6টাৰ আগত সূৰ্য উদয় হোৱাৰ আগে আগে পূজাটো সমাপ্ত হ'ব। নাই, সাংস্কৃতিক অনুষ্ঠান আমি ব্যৱস্থা কৰা নাই। এনে 2500-3000 ইয়াতে হ'ব, আৰু 2টা ঘাট যেতিয়া আগৰ ঘাটতো হ'ব 2500-3000 সমানে হ'ব। কিমান মান লোক ইয়াতে বৰ্তমানে জড়িত হৈ আছে? আমাৰ লগত এতিয়া বৰ্তমান এইটো 150 মান মানুহ জড়িত হয়। আমি কামখিনি যিখিনি ঘাটৰ কাম আছে আমি কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।